Hello everyone, কেনে আছা তোমালোক সকলোৱে আজি বহুত দিন পিছত তোমালোকৰ লগত ক্লাস কৰিবলৈ আহিছো and ক্লাসটো কৰাৰ আগতে এটা ভাল খবৰ মই সকলোকে জনাই দিব বিচাৰিছো যে আমি অতি সোনকালে APSC ক্লাसेस আৰু APSC বিষয়ে কিছুমান কন্টেন্টস ৰিলিজ কৰিবলৈ গৈ আছো ওকে contents in the sense মই এটু কাৰণে কৈছো because apart from classes কিছুমান এনেকুৱা informative videos হ'ব যিবিলাক তোমালোকে চাই পেলাই APSC কাৰণে তোমালোকে comprehensive study এটা কৰিব পাৰিবা ওকে প্ৰত্যেকটো বস্তু কি হয় ক্লাছৰ ক্ষেত্ৰত যদি তোমালোকে চোৱা প্ৰত্যেকটো বস্তু ক্লাছ কৰি থাকিলে মানে মনত ৰৈ না যায় কাৰণ কিছুমান বস্তু এক্সটেন্সিভলি পঢ়িবও লাগে হেবাবে আমি ভাবিছো এটা sort of series we are going to introduce অতি সোনকালে তোমালোকে পাবা ওকে আৰু যিহেতু যিসকলে ইতিমধ্যে আমাৰ চেনেলটো ফলো কৰি আছা তোমালোকে ডেফিনেটলি গম পাইছা যে কিছুমান কন্টেন্টস আমি ৰিলিজ কৰিছো but we have also we will be having a different channel all together for all these contents so jodi tumaleke bhabisa je apart from classes you need to study differently or need to undertake a very comprehensive idea about things or অলপমান মানে ধৰা out of the box যদি গৈ পেলে if you want to study you can definitely visit that আচ্ছা আজি বহুত দিন পিছত ক্লাস কৰিব আহিছো যেতিয়া আজি কৈ দিউ যে আজি আমাৰ টপিকটো হ'ব গভৰ্নমেন্ট বাজেট এন্ড ফিস্কেল পলিসি সো বাজেটৰ বিষয়ে মই এটু কাৰণে ক্লাস লৈ আহিছো because recently annual budget তোমালোকে সকলোৱে সাগে গম পাইছে যে ইতিয়া ইতিমধ্যে মানে প্ৰেজেন্ট কৰা হল আৰু বহুতে হয়তো তোমালোকক ক্লাসও লৈছে বাজেটৰ বিষয়ে কিন্তু কিছুমান বস্তু মানে এনেকুৱা আছে যে বাজেটৰ মানে এই গুটে এন্টায়াৰ বাজেটিং পলিসি বা গুটে এন্টায়াৰ গুটে প্ৰসেসটো বিষয় জনাৰ লগে লগে তোমালোকে কিছুমান ফিগাৰছৰ কথাও তোমালোকে জানিব লাগে ওকে এন্ড মই ইয়াতে ফিস্কেল পলিসি এটু কাৰণে দিছো because there are certain theories and there are certain concepts in the economy itself যিটো তোমালোকে differentiate কৰিব পাৰিব লাগিব so that you can answer the questions very effectively so ইতিমধ্যে যিসকলে ক্লাসটো কৰিব আহিছা please এটা কমেন্ট কৰি দিবা whether you are coming to the class who is attending my class just write your name and we will begin okay so first question tumaloko screen khonot etu loi aisu so whoever is very much interested to answer this question can actually attend which of the following budget in India is India's first paperless budget first paperless or kotha to koise paperless mane hoise ki jitu bostu hoday ami digital format of diu it is aneke paperless transaction mane ki buji poa jetia ami kobat kiba khabole goisu ba kiba bostu lobole goisu what we do is we make a digital payment tamane payment to tumar bank account ot show kore but you just cannot touch that payment তুমি ক্যাশ টু হাতত লব নোৱাৰা ওকে the numbers only get মানে reflected so এই বস্তুটো হৈছিলে কি পেপারলেস এটা এটু বস্তু মই এটু কাৰণে দিছো because বাজেটৰ লগে লগে কিছুমান বস্তু তোমালোকে কারেন্ট এফেয়ার্সৰ সেকশনৰ হিসাবেও বা কিছুমান স্ট্যাটিক বস্তু হিসাবেও তোমালোকে পঢ়ি গৈ থাকিব লাগিব হেপাবে মই দিছো আবুতানি কি খবৰ আপোনাৰ মোৰ ভালে আবুতানি তোমালোকৰ কেনেকা খবৰ এক্সামৰ কাৰণে প্ৰিপাৰেচন কেনেকা চলিছে কিমানখিনি আগবাঢ়িছে এবাৰ প্লিজ কমেন্ট কৰি দিবা সো ইয়াতে তোমালোকৰ কাৰেক্ট আনসাৰ কি হ'ব 2021 to 2022 সো 2021 or 22 ৰ ভিতৰত যিখন বাজেট ইন্ট্ৰোডিউস কৰা হৈছিল হেখন আছিল পেপারলেস বাজেট কমপ্লিটলি ইন দ্য ডিজিটাল ফরম্যাট সো আই থিংক এভরিবডি অফ ইউ নো ওকে সো আৰু ইয়াতে দিস ওয়াজ দ্য 91st বাজেট মানে এটু বছৰৰ বাজেটৰ কথা কোৱা নাই মই 2021 আৰু 2022 হেতু পিৰিয়ডৰ মাজত জিটো তোমালোকৰ বাজেটটো আনিছিলে 21 to 22 that was the 91st budget number to iman important নহয় because it is not going to be asked okay as per union budget 2024 to 25 how many normal train bogies will be converted into high speed Vande Bharat so ইয়াতে কি হুদিছে তোমালোকৰ কোৱেশ্চনটো কি হুদিছে ভালদৰে চোৱা পানীপুৰি বেপাৰী নাম বিলাক কিয় এনেকা লৈ আহা তোমালোকে পানীপুৰি বেপাৰী বয়লাৰ বেপাৰী কিয় অলপমান যদি বেপাৰী শব্দটো ইউজ কৰিবলৈ আছে অলপ কিমান ডাঙৰ কিবাটা ইউজ কৰা হয়নে just do something big think something big নামটোহে লিখিব লাগে হয়নে As per Union Budget 2024-2025, how many normal train bogies will be converted into Vande Bharat Express? Itia Vande Bharator bikhoye tumalokor hoyto related question eta ahibo pare. The first question which can come is actually tumalokor hudibo pare je prothom Vande Bharat Express khon ketia
মানে ৰিলিজ কৰিছিলে চ' দ্য কাৰেক্ট আনচাৰ উইল বি 2019 2019 চনৰ যিখন তোমালোকৰ বন্দে ভাৰত এক্সপ্ৰেছ আছিলে ৱাজ দ্য ফাৰ্ষ্ট বন্দে ভাৰত এক্সপ্ৰেছ অ'কে ইট ৰেন ফ্ৰম নিউ দিল্লী টু বাৰাণসী এতিয়া আমাৰ মেইন কুৱেশ্যনটোত আহোঁ চ' কাৰেক্ট আনচাৰ কি হ'ব 40,000 40,000 নৰ্মেল বুগি মানে নৰ্মেল ট্ৰেইন নৰ্মেল পেচেঞ্জাৰ ট্ৰেইন যিটো নৰ্মেল বুগি আছে উইল বি কনভাৰ্টেড ইনটু হাই স্পীড বন্দে ভাৰত এতিয়া এইটো স্কিমৰ লগতে এই গোটেই কথাটোৰ লগতে দেৰ ইজ এ চাৰ্টেইন কাইণ্ড অফ স্কিম উইচ ইউ নিড টু ৰিমেম্বাৰ which is PM Gati Shakti ঠিক আছে which is PM Gati Shakti এটা PM Gati Shakti ইনিচিয়েটিভত কি হৈছে there are lot of railway corridors which has been built তোমালোকে হয়তো এক্সটেন্সিভলি পঢ়িছা কৰবাত বা তোমালোকে হয়তো কাৰেণ্ট এফেয়াৰ্স if you are quite updated about it তোমালোকে গম পাইছা যে PM Gati Shakti ultimately what it is trying to do it is trying to revolutionize the entire railway connecting system because আমাৰ ইণ্ডিয়াৰ ইকনমি মানে যিটো হয় the backbone is itself the railway because আমি বহুত বস্তু ট্ৰান্সপৰ্টত আমি ইউজ কৰোঁ ওকে এয়াৰৱেজটো বহুত বেছি এক্সপেন্সিভ হৈ যায় and a roadway is also quite longer but the railway network itself is a very complicated but at the same time it's a backbone of Indian economy সেইবাবে গতি শক্তি আণ্ডাৰত কি কৰিছে বহুত হাই স্পীড কিছুমান ৰেলৱেজ ইন্ট্ৰডিউচ কৰা হৈছে চ' যাতে কি হৈ যায় আমাৰ গোটেই কমিউনিকেশ্যন ছিষ্টেমটো যাতে ছুপাৰ ফাষ্ট হৈ যায় প্লাছ আৰু কি হ'ব এতিয়া তোমালোকে যিহেতু ফিউ মান্থছ বেক ইউ হেভ হাৰ্ড এবাউট দ্য ৰেলৱে এক্সিডেণ্ট হয় নাই বহুত কিছুমান ৰেলৱে কি হৈ যায় জাষ্ট বিকজ অফ দ্য ছিগনেল মিছকমিউনিকেশ্যন ৰেলৱেবিলাকৰ এক্সিডেণ্ট হৈ যায় ট্ৰেভেল এণ্ড টুৰিজমৰ ক্ষেত্ৰত ৰেলৱেজ বহুত ইম্পৰ্টেণ্ট হয় এণ্ড দেন এমপ্লয়মেণ্টৰ ক্ষেত্ৰতো বহুত বেছি ইম্পৰ্টেণ্ট হয় কাৰণ ৰেলৱে মানে যিমান বেছি এক্সটেন্সিভ হৈ পেলাই গৈ থাকিব সিমান বেছি তাতে এমপ্লয়মেণ্ট মানে জেনেৰেশ্যনটো বেছি হৈ গৈ থাকিব এতিয়া মানুহে যেতিয়া কয় যে ৰেলৱে যদি প্ৰাইভেটাইজ হৈ যায় মানুহৰ চাকৰি গুচি যাব অ'কে চ' দেৰ আৰ টু থিংছ ডেট উই নিড টু কনচিডাৰ ফাৰ্ষ্টলি মানুহৰ চাকৰি কাৰ যায় যিবোৰ মানুহৰ ধৰা আজিলৈকে একো প্ৰগ্ৰেছ নাই একো ভালদৰে ৰিপৰ্টছ নাই একো ইম্প্ৰুভমেণ্ট নাই সেনেকুৱা ধৰণৰ মানুহৰ ডেফিনেটলি যেনেকুৱা ধৰণৰ চাকৰিয়ে হওক লাগিলে হি ইজ বাউণ্ড হি উইল বি থ্ৰোন আউট অফ দ্য ছিষ্টেম বাট যদি প্ৰাইভেটাইজো হয় ইন ডেট কেছ কি হ'ব মানুহ বহুত বেছি দৰকাৰ হ'ব অ'কে চ' তাতে কি হ'ব এমপ্লয়মেণ্ট মানে জেনেৰেশ্যনৰ স্ক'পটো অলপ বেছি বাঢ়ি যায় চ' দেৰ আৰ টু ছাইডছ অফ দ্য ছেম কইন চ' ইউ মাষ্ট হেভ টু থিংক মানে বিফ'ৰ what is going on what is not going on so PM গতি শক্তি তোমালোকে স্কিমটো ভালদৰে তোমালোকে পঢ়ি ল'বা তোমালোকে যেতিয়া এক্সাম দিবলৈ যাবা যিসকলে APSC কাৰণে প্ৰিপেয়াৰ কৰিছা দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ ইউ জাষ্ট ৰিমেম্বাৰ অ'কে বিশ্বজিতে কৈছে বহুত দিনৰ মূৰত য়েছ বহুত দিনৰ মূৰত মই তোমালোকৰ কাৰণে APSC গোটেই প্লানিং কৰি আছিলোঁ চ' নাও আই উইল বি ভেৰি মাছ ৰেগুলাৰ ইন বোথ দ্য ক্লাছেছ আৰু আমাৰ এক্সট্ৰা এটা চেনেল আছে BPS APSC বুলি আমাৰ যিমানবোৰ ইনফৰ্মেটিভ কণ্টেণ্ট হ'ব যিবোৰ আমি ক্ৰিয়েটিভছবিলাক বনাম ফৰ APSC ষ্টুডেণ্টছ তোমালোকে তাত গৈ পেলাই ছাবস্ক্ৰাইব কৰি পেলাই চাব পাৰিবা এভৰিথিং উইল বি আপডেটেড অন দ্য ইনফৰ্মেটিভ ৱে অ'কে সেইটো ক্লাছ নহ'ব বাট ইট ইজ লাইক আ ভিজুৱেল গ্ৰাফিকেল ৰিপ্ৰেজেণ্টেশ্যন অফ এভৰিথিং তোমালোকে যেতিয়া ক্লাছটো কৰিবা ৱেন ইউ চি দ'জ ভিডিঅ'জ ইট উইল বি ভেৰি ইজি ফৰ ইউ টু ৰিমেম্বাৰ অ'কে नेक्स्ट क्वेश्चन की আছে नेक्स्ट क्वेश्चन আমি চাওঁ अगला सवाल क्या है हमारे स्क्रीन पर मॉनेटरी पॉलिसीज आर मैनेज बाय ইয়াতে কি লিখিছে मॉनेटरी पॉलिसी आर मैनेज बाय RBI मिनिस्ट्री ऑफ फाइनेंस पब्लिक सेक्टर बैंक्स ने ऑल ऑफ दी अबव এটা ইয়াতে তোমালোকে অপশনটো চাই পেলাই তোমালোকে এনসাৰটো দিব পাৰিবা ইট ইজ কোৱাইট ইজি কিন্তু মই এই কুৱেশ্যনটো এইটো কাৰণে দিছোঁ বিকজ বহুত ষ্টুডেণ্টে নাজানে দ্য ডিফাৰেঞ্চ বিটুইন দ্য মনিটাৰী পলিচি এণ্ড আ ফিস্কেল পলিচি অ'কে নাও লেট মি বি ক্লিয়াৰ মনিটাৰী পলিচি কি হয় আৰু ফিস্কেল পলিচি কি হয় দিছ ইজ মনিটাৰী এণ্ড দিছ ইজ ফিস্কেল অ'কে এতিয়া চাবা মনিটাৰী পলিচি মানে হৈছে যে গোটেই এণ্টায়াৰ যিবিলাক ফাইনেন্সিয়েল ডিচিশ্যনছ হ'ব যেনেকৈ তোমাৰ ধৰা মানি মেনেজমেণ্টৰ কথা মানি ছাপ্লাই এতিয়া যেনেকৈ আমাৰ মাৰ্কেটত কি থাকে এটা ইনফ্লেশ্যন ৰেট এটা থাকে মানে মেংগাই কিমান হৈ আছে তো
মানে যদি বেছি মেহেংগাই হৈ যায় ধৰা বোলে 12% হৈ গ'ল চ' বস্তু ইমানেই বেছি দাম বাঢ়ি যাব যে মানুহে একো বস্তু কিনিবই নোৱাৰিব সেই বস্তুবিলাক ৰেগুলেট কৰিব লাগিব আৰু লেটছ সে বোলে মানুহৰ বোলে মানি ছাপ্লাইটো মাৰ্কেটত বোলে লিকুইডিটি বহুত বেছি বোলে মানে কম হৈ আছে ইন ডেট কেছ মানি কেনেকৈ প্ৰিণ্ট কৰিব লাগিব বা যদি দৰকাৰ হৈছে বোলে মানি প্ৰিণ্টিঙৰ কাৰণে সেইটো কিমান ৰেটত কৰিব প্লাছ ইণ্টাৰেষ্ট ৰেট কিমান মানে ইণ্টাৰেষ্ট ৰেটছবিলাক কিমান ৰাখিব বেংকত যদি ইণ্টাৰেষ্ট ৰেট যদি কম ৰাখে বেংকে কি কৰিব ৰাস্তাই পদূলিয়ে মানে লোনৰ কাৰণে পুৰা কেম্প লগাই মানে হেৰি কৰি যাব আৰু পুৰা মানুহক পুৰা পইচা বিলাব ধৰিব ইন ডেট কেছ পুৰা মানে গোটেই মাৰ্কেটত গোটেই পইচাই পইচা হৈ যাব অ'কে চ' মানুহৰ হাতত পইচা দিব লাগে কিন্তু কিমান দিব কিমান মানে গোটেই ফাইনেন্সিয়েল মেনেজমেণ্টটো কি হ'ব সেই বস্তুবিলাক হৈছে কি মনিটাৰী পলিচি যেনেকৈ ধৰা ইণ্টাৰেষ্ট ৰেটটো ডিটাৰমাইন কৰিব কিমান পাৰ্চেণ্ট বেংকে ইণ্টাৰেষ্ট ল'ব অন what এক্টিভিটিজ প্লাছ যদি বেছি ইনফ্লেশ্যন হৈছে ৰেপো ৰেট কি হ'ব অল দ'জ কাইণ্ড অফ থিংছ ইজ বিন মেনেজ বাই দ্য মনিটাৰী পলিচি আৰু এইবিলাক কোনে কৰিব ডেফিনেটলি it is a central bank which is the RBI. Eta fiscal policy hoise any kind of activity which is related to taxation and spending. Taxation and spending mane hoise it is eneke sarkare ki korise budget ekhon release korise to budgetot entirely ki ase je capital expenditure kiman hobo taxation not kiman mane heri koribo GST kuntu bostu kiman ki lagibo spending kot koribo so all these things are called a fiscal policy or fiscal policy hodai গভৰ্ণমেণ্টে কৰে কিয় যেতিয়া পইচা যেতিয়া চৰকাৰৰ লগত থাকিব এটা পইচা কেনেকৈ আহিব চৰকাৰৰ পইচা সদায় টেক্সেশ্যনৰ পৰা আহিব কোনটো ছেক্টৰে কিমান বেছি টেক্স দিব কোনটো বস্তুত কিমান মানে পাৰ্চেণ্ট অফ GST ৰেট হ'ব চ' এভৰিথিং উইল বি ইনক্লুডেড ইন দ্য টেক্সেশ্যন যেনেকৈ ধৰা ফৰ এক্সাম্পল ইনকাম টেক্সত তোমালোকে এতিয়া বৰ্তমান কিমান দিব লাগে লেটছ চে আই থিংক 19% okay income tax তোমালোকে দিব লাগিব 19% likewise for example let's say GST তোমালোকে দিব লাগিব 18% so এইবোৰ হৈছে কি taxation rate চৰকাৰৰ হাতত পইচা কেনেকৈ আহিব and next is the spending এই গোটেই পইচাবিলাক মানে বেলেগ গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টছত কেনেকৈ লগাব যেনেকৈ ফৰ এক্সাম্পল চেণ্ট্ৰেল স্পন্সৰ স্কিম যিমানবোৰ চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম আছে তাতে কিমান দিব 8%কে দিব চৰকাৰে চ' এইবিলাক বস্তু হৈছে কি ফিস্কেল পলিচি চ' সদায় মনত ৰাখিবা দেৰ ইজ আ ডিফাৰেঞ্চ বিটুইন মনিটাৰী এণ্ড দ্য ফিস্কেল ওৱান মনিটাৰী মানে যিটো চেণ্ট্ৰেল বেংকে ৰেগুলেট কৰে এণ্ড ফিস্কেল মানে হৈছে যিটো গভৰ্ণমেণ্টে চাই মানে ৰিগাৰ্ডিং টেক্সেশ্যন এণ্ড স্পেণ্ডিং অ'কে চ' মনিটাৰী পলিচি সদায় চেণ্ট্ৰেল বেংকে চাব উইচ ইজ দি RBI কৌশিক দিহিঙীয়াই কৈছে বহুত দিনৰ মূৰত লগ পালোঁ আচ্ছা বহুত দিন মানে মূৰত লগ পাইছা কেনেকুৱা লাগিছে আজি কোৱা ক্লাছটো কৰি পেলাই অকলে লগ পালে নহ'ব নহয় হয় নাই আমি যেতিয়া লগ পাওঁ আমি ভালদৰে খবৰ খাতি লওঁ কি কৰিছা কি নাই মানে চাকৰি পালানে নাই বিয়া পাতিলানে নাই হয়নে কোনে এইটো বছৰত বিয়া পাতিবা জল্দি কোৱা সোনকালে চাকৰি ল'ব লাগে বিয়া পাতিব লাগে হয় নাই Instead of annual economic survey, Indian Finance Ministry released a document called Indian Economy, a review it is written by. So, a question to tumaloko recently, tumalake jitia budget hoise, budget or agdinakhon zikhon economic survey hoy, annual economic survey, hetu budget presentation or ekdinakhon agot release kora hoy. And that is mane given by whom? Chief Economic Advisor. Chief Economic Advisor. Okay Chief Economic Advisor প্ৰত্যেক বছৰে কি কৰে বাজেট জুন দিনাখন প্ৰেজেন্ট কৰিব তাৰ আগদিনাখনে কি কৰে দ্য এনুৱেল ইকনমিক সাৰ্ভেখন ৰিলিজ কৰে কিন্তু এতিয়া নামটো চেঞ্জ কৰি পেলাই কি কৰা হৈছে ইণ্ডিয়ান ইকনমি আ ৰিভিউ এই কুৱেশ্যনটো কিন্তু APSC যিসকলে দিবা এইটো ইম্পৰ্টেণ্ট হয় এণ্ড প্লাছ যিসকলে ADRE দিবা এইটো কাৰণেও মানে ইম্পৰ্টেণ্ট হয় দিছ ইজ এ কাৰেণ্ট এফেয়াৰ্ছ কুৱেশ্যন ইউ প্লিজ নোট ইট ডাউন অ'কে এটা চিফ ইকনমিক এডভাইজাৰ কোন এতিয়া বৰ্তমান VA Nageshwaran so he has presented or he has written actually he has written Indian economy a review এটা এই গুটে সার্ভে খন বা এই রিভিউ খন কি হয় আমাৰ জনেকে পৰীক্ষা হলত কি হয় আমি গুটে বছৰটো যেতিয়া আমি ক্লাছত যাওঁ ক্লাছত যোৱা পিছত আমি যেটা বেলেগ ধৰণ আমি মানে আমি যেটা এক্সাম দিও লাষ্টত কি হয় টিচাৰে কি কৰে আমাক এখন মানে ৰিপোৰ্ট কাৰ্ড দিয়ে ৰাইট
টিচাৰ গিভছ আ ৰিপৰ্ট কাৰ্ড যে কোনটো ছাবজেক্টত আমি কিমান মাৰ্কছ পাইছোঁ, কোনটো জেগাত আমাৰ ইম্প্ৰুভমেণ্ট বেছি লাগে। ছ' ইকনমিক ছাৰ্ভে ইজ একচুৱেলি আ ৰিপৰ্ট কাৰ্ড অফ দি এণ্টায়াৰ ফাইনেন্সিয়েল ইয়েৰ, মানে এইটো বছৰতে কিমান কি হ'ল, চৰকাৰে ক'ত কিমান কি স্পেণ্ডিং কৰিলে আৰু এই স্পেণ্ডিঙৰ বিনিময়ে কিমান মানে বেনিফিট হৈছে, কিমান হোৱা নাই, যিমানবোৰ স্কিমছ ইণ্ট্ৰডিউচ হৈছে পইচা ক'ত কিমান মানে হেৰি হ'ল, আৰু প্লাছ তাতে কিমান বেছি বেনিফিট হৈছে, কিমান পাৰ্চেণ্টেজ অফ পিপল হেজ বিন বেনিফিটেড ফ্ৰম দ্য স্কিম, এই গোটেই এণ্টায়াৰ থিংছবিলাক ইয়াতে মানে দিয়া হয়। এণ্ড প্লাছ দে অলছ' প্ৰেডিক্ট কি এইটো বছৰ কি হ'ব কোৱা, GDP কথা তাহাঁতি কি কয়, মানে এইটো বছৰ GDP গ্ৰ'থ ৰেট মানে মানে সেইটো কিমান হ'ব পাৰে, প্ৰজেকশ্যনটো কিমান হ'ব পাৰে, লাষ্ট ইয়েৰতকৈ মানে কিমান বেছি পাৰ্চেণ্টেজ আগবাঢ়িছে। ছ' ইউ কেন চে that economic survey or Indian economy a review currently is like a report card of the entire financial year. Okay, so এনেকুৱা মানে if you just understand this it will be very easy for you. So 1950 আৰু 51ৰ টাইমত যেতিয়া বাজেটখন প্ৰডিউচ কৰা হৈছিলে সেইটো সময়তে মানে ইকনমিক ছাৰ্ভেখনো একে লগতে প্ৰডিউচ কৰা হৈছিলে, কিন্তু 1964ৰ পৰা দুইটা বস্তু ছেপাৰেট কৰি দিয়া হ'ল। অ'কে, জাষ্ট ডেটছবিলাক মনত ৰাখিলে হ'ল। এণ্ড BA নাগেশ্বৰন মেম, মই কাইলৈ ছোৱালী চাব যাম, বিয়া পাতিব, অল দ্য বেষ্ট। ঠিক আছে, ছোৱালী চাব যাবা যদি অল দ্য বেষ্ট। বিয়া চিয়া পাতি লোৱা, আৰু যদি মানে চাকৰি পাইছা বিয়া পাতি লোৱা, বেছি টাইম ৰৈ থাকিলে গুচি যাব, বয়সো গুচি যাব, ছোৱালীও গুচি যাব। উইচ অফ দ্য ফলোয়িং ইজ এ ডাইৰেক্ট টেক্স ইন ইণ্ডিয়া? ডাইৰেক্ট টেক্স, এতিয়া কি সুধিছে, ডাইৰেক্টলি দিবা। ডাইৰেক্ট মানে হৈছে ভেৰি ডাইৰেক্ট। অ'কে, মানে আমাৰ পৰা কি যাব, লেটছ চে দিছ ইজ দ্য পাৰ্চন, এইটো যেনিবা তুমি, চ' তুমি কি মানে তুমি ডাইৰেক্টলি কি দিছা, গভৰ্ণমেণ্টক টেক্স দিছা, তাতে তোমাৰ মাজতে কোনো ধৰণৰ মিডিল মেন নাই। চ' ইন দিছ কেছ কি হ'ব, দ্য ইনকাম টেক্স। যেনেকৈ ফৰ এক্সাম্পল এতিয়া তুমি কিবা এটা ইউ আৰ নাও ডুইং আ গভৰ্ণমেণ্ট জব, তুমি এটা চৰকাৰী চাকৰি এটা পাইছা, তো তুমি যিমানখিনি চেলেৰি পাবা সেই চেলেৰিটোৰ এটা পাৰ্চেণ্টেজ কি হ'ব, তোমাৰ ইনকাম টেক্স হিচাপে কাটা যাব। আমি যেতিয়া ইয়েৰলি আমি কি কৰোঁ যে আমি উই ফাইল এন মানে ইনকাম মানে আমাৰ গোটেই মানে হেৰি বছৰটোৰ কাৰণে উই ফাইল এণ্টায়াৰ এটা ফাইনেন্সিয়েল আমি হেৰি এটা কৰোঁ যে। অ'কে, চ' ইনকাম টেক্স মানে আমি কিমান ইনকাম কৰিছোঁ এইটো বছৰতে, আমি যদি চাকৰি কৰিছোঁ কিমান আমাৰ চেলেৰি হয়, আমি যদি বিজনেছ কৰিছোঁ আমাৰ গোটেই ইয়েৰৰ ইনকামটো কিমান হয়। চ' গোটেই বছৰ মানে গোটেই বস্তুবিলাক মিলাই পেলাই আমি ডিৰেক্টলি এটা পাৰ্চেণ্টেজ আমি টেক্স হিচাপে ক'ত দিব লাগে, চৰকাৰক দিব লাগে। চ' ডেট ইজ কল্ড এজ এ ডাইৰেক্ট টেক্স। কিন্তু কিছুমান ইনডাইৰেক্ট টেক্সো থাকে। ইনডাইৰেক্ট মানে তোমাৰ ইয়াতে কি থাকিব, বেলেগ তোমাৰ কি থাকিব, লেয়াৰ থাকিব। ফৰ এক্সাম্পল লেটছ চে দিছ ইজ person A, okay, this is person B, this is person C. A lastত C পৰা কি কৰিব, গভৰ্ণমেণ্টলৈ যাব। okay, he will give the money to him, and this will give the money to the government. So like this মানে কেইবাটাও লেয়াৰ কি হয় মানে বগাই যায়। এতিয়া ফৰ এক্সাম্পল তোমাৰ এটা ইনডিৰেক্ট টেক্স কি হ'ব, যেনেকুৱা চেলছ টেক্স। অ'কে, ইনডিৰেক্ট টেক্স। এতিয়া ধৰা তুমি কিবা এটা বস্তু তুমি কিনিবলৈ গৈ আছা। অ'কে, ধৰা তুমি এতিয়া দোকানত তুমি এটা কাপোৰ কিনিব গৈ আছা, তো কাপোৰৰ মানে দোকানত মানে তুমি যেতিয়া যাবা সেই দোকানখনেতো কাপোৰটোতো মেনুফেকচাৰ নকৰে, হি ইজ বাইং ইট ফ্ৰম আ ডিফাৰেণ্ট মানে প্লেচ। লেটছ চে হি ইজ দ্য চেলাৰ, সি যোনে কাপোৰ বিক্ৰী কৰিছে, ধৰা মানে যোনে কাপোৰ মেনুফেকচাৰ কৰিছে, ইয়াতে তোমালোকৰ মেনুফেকচাৰাৰ হ'ব। অ'কে, এইটো ধৰা মেনুফেকচাৰ হ'ব, তাৰপিছত এইটো হ'ব চেলাৰ। ধৰা মেনুফেকচাৰৰ পৰা ধৰা চেলাৰজনে কিনিলে, তো যেতিয়া সি কিনিব তাতে এটা পাৰ্চেণ্টেজ অফ টেক্স অলৰেডি সি দিব। আৰু মানে চেলাৰৰ পৰা কি হ'ব, এজন ফৰ এক্সাম্পল বায়াৰ, মানে ফৰ এক্সাম্পল তুমি গৈছা কাপোৰ কিনিবলৈ। অ'কে, চ' এই চেলাৰৰ পৰা তুমি যেতিয়া বস্তুটো কিনিবা আল্টিমেটলি তুমিও কি কৰিব লাগিব, এটা চৰ্ট অফ তুমি এটা টেক্স এটা দিব লাগিব। চ' দিছ ইজ কল্ড এজ দ্য ইনডিৰেক্ট টেক্স উইচ ইজ কল্ড এজ এ চেলছ টেক্স। চ' ইনকাম টেক্সটো তোমাৰ ডাইৰেক্ট টেক্স হ'ব। অ'কে, এণ্ড দ্য চেলছ টেক্স উইল বি ইনডিৰেক্ট টেক্স। এতিয়া ডাইৰেক্ট টেক্স তোমালোকৰ যেনেকৈ ইনকাম টেক্স হ'ব, কৰ্পৰেশ্যন টেক্স হ'ব, দ'জ আৰ দ্য ডাইৰেক্ট টেক্সেছ। আৰু ইনডিৰেক্ট টেক্স ফৰ এক্সাম্পল যেনেকৈ কাষ্টম ডিউটিজ, অ'কে, এণ্টাৰটেইনমেণ্ট টেক্স। আমি যেতিয়া চিনেমা চাবলৈ যাওঁ, ফৰ দ্য টিকেট উই গিভ আ চাৰ্টেইন কাইণ্ড অফ আ টেক্স।
yes ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰে ওকে সৰি মোৰ নামটোৱে ওলোৱা নাছিলে টেক্স এটা আমি ৰিটাৰ্ণ ফাইল কৰোঁ TDS ফাইল কৰে আচ্ছা ময়ো যদি ইনকম্পিটেড দিব পৰা হ'লে ভাল লাগিলহেঁতেন ইনকাম টেক্স ওকে The maximum revenue to be provided to the government by which of the following? Maximum revenue. Sarkare ataitকৈ বেছি revenue কোনটো ট্যাক্সৰ পৰা জেনাৰেট কৰে আটাইতকৈ বেছি পইচা চৰকাৰে কৰ পৰা পায় ওকে কোনটো ট্যাক্সৰ পৰা পায় যেনেকৈ এক্সাইজ ডিউটি আছে তাৰপাছত আছে ইনকাম টেক্স কাস্টম ডিউটি এণ্ড কৰ্পোৰেট টেক্স তো ইয়াতে আমাৰ কাৰেক্ট আনসাৰ কি হ'ব কৰ্পোৰেট টেক্স বিকজ কৰ্পোৰেট টেক্সত when you see কৰ্পোৰেশ্যনে কিমান দিয়ে অলমোষ্ট 40% অফ দি এণ্টায়াৰ তোমাৰ যেটো টোটাল ৰেভিনিউ থাকে টোটাল ট্যাক্স ৰেভিনিউ তাৰে কিমান দিয়ে 40% অলমোষ্ট দিয়ে কৰ্পোৰেশ্যন ট্যাক্স মানে ইফ ইউ আৰ আ কৰ্পোৰেট সেক্টৰ যেনেকৈ ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰিজ বিলাকৰ থাকে সো গুটে এন্টায়াৰ বস্তুটো কি কৰে 40% এটা ট্যাক্স দিয়ে সো দিস ইজ দ্য ম্যাক্সিমাম ৰেভিনিউ which is being generated by the government okay তাৰপাছত কি আহিব তোমাৰ ইনকাম ট্যাক্স আহিব কৰ্পোৰেট ট্যাক্সৰ পিছত আহিব তোমাৰ ইনকাম ট্যাক্স কৰ্পোৰেট gives the highest then come the income tax তাৰপাছত নেক্সট যেটো আটাইতকৈ বেছি পইচা জেনাৰেট কৰিব that is the income tax তাৰপাছত আহিব তোমাৰ এক্সাইজ ডিউটি তোমাৰ কিহত লাগে যেনেকৈ তুমি মদ খাইছা যদি তো হে এলকহলত লাগিব if you are smoking তেনেহলে cigarette লাগিব likewise and then lastত আহিব তোমাৰ service tax so these are the major revenue generating taxes for the government the first আহিব corporate second আহিব income third আহিব তোমালকৰ এক্সাইজ ডিউটিজ এণ্ড fourth আহিব সাৰ্ভিস টেক্স দিস ইজ দ্য অৰ্ডাৰ তোমালকৰ হয়তো এইটো বস্তু নাহে বাট জাস্ট ফৰ ইয়োৰ ইনফৰমেশ্যন মই দি দিছোঁ ওকে কৰ্পোৰেট টেক্স Next question, let's move on to the next question. Jodi questions bu bhal lagise like kori diba, subscribe kori diba. I think tumalke eta lage subscribe korise. So this is only for the classes. If you want informative videos, you can go and subscribe to the other channel, which is BPS APSC. We'll be giving a lot of informative videos for APSC preparations. Okay. Next is acha ki hole tu acha. Which department under Ministry of Finance prepares the annual budget? Very simple question but at the same time kitiba confusing o lagibo pare karon eneko dhonor question bla kitiba ki hoy imane easy hoy tat goi pele mane we get very confused acha etu asle ne etu asle hoy ne so which department under Ministry of Finance prepares the annual budget so yate ki koise Ministry of Finance or beleg dhonor departments thake jeneke Department of Expenditure, Department of Financial Services, Department of Revenue and Department of Economic Affairs kwa Ma'am, Arunachalor modor tax kom neki beer 60 toka je tat yes tate kom hoy because tate tumalokor state wise jodi hill area thake hillot tumar tax to kom hoy not only the beer in fact for petrol and diesel also it is very less compared to the plain areas okay হেকানে তুমি দেখিবা নাইট সুপাৰ বিলাক যেতিয়া আহে খানাপাৰাত যোনটো জেগা একচুয়ালি মেঘালয় ডিস্ট্ৰিক্ট পৰে তাতে গুটে বাস বিলাকে লাইন লাগি থাকে only to take up মানে diesel from that area because তাতে অলপমান কম পৰে okay so likewise excise duties also in the hilly areas it is very less compared to the plain areas to ki hobo Department of Economic Affairs it looks after the entire annual budget okay preparation apra adi kori pele gute hini bostu last kore this is very simple next question in which year the economic survey was separated from the budget a question to all of agote moi answer to koi goisilu this was in the year 1964 so 1950 aru 1951 or hetu homoyete the economic survey was presented as a part of the budget কিন্তু 1964 পৰা কি হল এটো সেপাৰেট কৰা হল আৰু এদিনৰ আগত কি হয় এই সাৰ্ভেখন ৰিলিজ কৰা হয় আৰু এই বছৰ ৰিসেন্টলি কি হৈছে এটো বছৰতে সাৰ্ভে was actually renamed as the a review okay the Indian economy a review okay so eto question hoyto current affairs or basis ot ahibo pare so if you want to note it down you can note it down kintu ultimately tumalke pae jaba eto beleg dhonor mane
if you are doing classes. Indian oil prices are very less in Bhutan compared to India. So এটা তেল ভৰাবলে তুমি এটা ভুটানলৈ যাব নোৱাৰা সেইকাৰণে উপায় নাই আৰু দিয়া আৰু টেক্স কিমান টেক্স দিবা হয় নাই আগতে ৰজা দিনতো পুৰা টেক্সেশ্যন সিস্টেম আছিল এতিয়াও টেক্সেশ্যন সিস্টেম আছে যিমান বেছি ইনকাম কৰি গৈ থাকিব সিমান বেছি টেক্সও বাঢ়ি গৈ থাকিব দ্যাট ইজ কল্ড হোৱাট প্ৰগ্ৰেছিভ টেক্স এটা এই নেক্সট কুৱেশ্যনটো আমি লৈ আহিছোঁ ওকে Next question Saba, a tax which collects greater share of income from those with high income is called. A matro moi eta koi goisilu ei bostutu ki hobo it is called as a progressive tax. Progressive mane tumi jiman besi life ot progress kori goi thakiba dhora tumi aji bole tumi 40000 taka tumi dormha pai mane tumi dormoha paisa tumi next bosor let's say you are earning 50000 to tumar jeneke income to bahi goi thakibo hetu hisaboto tumar tax or jitu tumar mane percentage hoy the income tax percentage hetu tumar bahi goi thakibo so that is called as a progressive tax okay tumi jiman jibonor unnoti kori goi thakiba himane sarkare tumar par paisa loi goi mane paisa loi goi thakibo so somewhere it is very ironic also but at the same time I don't know what to say so tumaleke be ready if you are earning more and more so you should be ready to pay more and more taxes eta kisu mane ki koi tax fraud kore bahute okay so compared to other countries India bahut eta aggressive taxation mane system ase mane India bahut besi porimanor taxation system ase he karone bahir companies bilak jete yate ahe even though ease of doing business or now so mane sobe koi je India olopman bhal hoise but I don't think so because iman jodi aggressive taxation hoy tene hole ease of doing business o iman bhal na hobo okay so other countries I am not quite sure but I think if you go to places like Saudi and all tate tumar mane taxation mane system is very lenient it is not very aggressive but India has a very aggressive sort of mane taxation system tax dihe aso pise salary man borha nai hetu eta kotha salary jeneke bahibo teneke tax u besi koi thibo kintu na bahilo tax eri thibo lebo okay next is ite yate eta bostu ase which is also called as a regressive tax etu kune ki kobo pariba kwa kunba jodi comment section ot likhi dibo para what is regressive tax it will be very helpful for me and also for the student that is following okay regressive tax eta moi example disu jeneke sales tax hobo jot tumar rich hok ba poor hok ki koribo lagibo hetu same hetu eke mane hisabote hi dibo lagibo tar pasat ase tumaki proportional tax mane hoise jeneke for example তোমার যদি কি হইছে ফ্ল্যাট ট্যাক্স মানে হইছে এতিয়া ফর এক্সাম্পল এখন কোম্পানি ভাবা সো কোম্পানিজ বিলাকে কি করে ডিসপাইট देयर ইনকাম দে হ্যাভ টু গিভ আ সার্টেন প্রপোর্শন অফ আ ট্যাক্স ওকে হেতু হইছে কি এটা ফ্ল্যাট রেশিও এটা চলে সো লেটস সে দে ক্যান বি চার্জ ফর এক্সাম্পল 30% so hey 30% to ki hobo despite all the companies the different sorts of tahator jodi mane tahator production basis everything will be kept in mind but income to bahire they have to give a flat tax which is called as a proportion tax which is almost I think 30% I'm not quite sure about the amount but I think it is 30% middle classes families are very much suffered because of the taxation policies yes middle class manu mane jete chakki pisa boli koi je epinopra pressure mazot mane ami ghisi we are like a sandwich ami uporo bread to no hoy tolor bread to no hoy we are just a layer jo makhan lagata hai na wahi hai वो नहीं होगा तो ब्रेड खाने का मज़ा भी नहीं होगा लेकिन अगर तुम बीच में चिपक जाओगे ऐसे तो तुम्हारा ना इस तरफ ये है ना उस तरफ ये है तो सैंडविच The GST Council, which is the governing body of GST, comprises of how many members? Eta GST Council or kotha moi etu karone hudilu because budget or kotha tumalke jetia patiba tate GST bahut bare ahibo aru hoyto keteba examiner e bhaibo pare je iman numbers or kotha patatke it's better to give something which is very static nature. So GST Council or kotha tumak jeta hudibo who is a chairperson definitely it's a Union Finance Minister Nirmala Sitharaman ji. She is the chairperson of the GST Council but total members mane kiman ase boli hudise the total members will be 33 okay
10 number C 33 GST Council 33 GST কেতিয়া মানে প্ৰথমবাৰ বাবে কেতিয়া লাগু হৈছিলে 2017 হয়নে Next question, which of the following is not taxed under GST? এতিয়া হুদিছে কোনটো GST আন্ডাৰত নপৰে বুলি হুদিছে okay not taxed question to bhalke saba not শব্দটো দিয়া আছে not taxed under GST alcohol beverages cosmetic items ne toothpaste Kwa, juldi kwa. Which of the following is not taxed under GST? So your answer will be alcohol because alcohol or tumar ki lagibo excise duty lagibo plus you can have VAT VAT charge tumalko lobo pare. So excise or tumalke if you see tumalkor beleg state bilakor ki ase tate heri to mane heri bilak beleg ase. Okay, everybody has a different rate. Okay, every state has a different rate. Etia mane kisuman dry state ase tatto alcohol nai kintu amar eta mane okhomor rate to beleg hoyto beleg kisuman hill regional rate to beleg so not tax under GST it will be alcohol kintu when you see about beverages mane hoise ami jeneke drinks bilak je khao jeneke dhora for example এই ফ্ৰুট জুচ বিলাক যে থাকে যেনেকে ট্ৰপিকানা হক বা তোমাৰ এনেকে স্লাইস হক বা কিবা সেইবিলাকত কি লাগে 12% কে GST লাগে সো তুমি যদি কিবা এটা কিনিছা ইন দ্য ফৰ্ম অফ আ বেভাৰেজ কি নাই আজি বহুত গৰম উঠিছে আজি অলপ ফ্ৰুট জুচ খাই দিও তো সেই জুচটোতে তোমাৰ কিমান লাগিব 12% কে GST লাগিব পাৰে আৰু কসমেটিক আইটেমছ মানে এটা ছোৱালী বিলাকটো মেকআপ বস্তুটো নহলে নহয় কোটে তুমি জুৱা লাগিলে সো বিউটিফিকেশন ইজ সামথিং ভেৰি পাৰ্সনাল সবে কিবা নে কিবা মেকআপ কৰে হয়তো লৰা বিলাকে হয়তো কিবা চুলি কাৰণে কিবা মানে হেৰি কৰিব পাৰে মেবি দে ক্যান ইউজ সাম পাৰফিউমছ অলসো মেবি সাম ময়শ্চাৰাইজাৰ্স এজ ওয়েল সো এইবিলাক বস্তু তোমাৰ কিমান লাগিব 18% কে GST লাগিব এটা তুমি যদি 100 টকা কে কিনিছা তাৰ ভিতৰত 18 টকা তুমি গভৰ্নমেন্টক মানে দিব লাগিব বিকজ অফ দি কসমেটিক আইটেমছ also has some sort of GST or toothpaste কিমান দিব লাগিব 18% তাৰমানে তুমি দাঁতো যদি ব্ৰাশ কৰিছা নহয় দাঁত ব্ৰাশ কৰোতে তুমি এটো বস্তু ভাবিব লাগিব যে মই যে টুথপেষ্টটো যে ইউজ কৰিছো মই দাঁতটো যে ব্ৰাশ কৰি আছো হেতুটো তোমাৰ কি মানে কিমান লাগিছে 18% কে GST লাগিছে সো হুতে খাওতে উঠুতে বহুতে তুমি জিয়ে নকৰা লাগিলে তোমাৰ 18% কে GST সব বস্তুতে গৈ আছে এক্সেপ্ট মডত ওকে মানে এতিয়া ইফ ইউ আর সিটিং এন্ড ইউ নো এনজয়িং অ্যালকোহল তুমি বলে ফ্রেন্ডসৰ লগত তুমি পুরা বহি আছা বলে মডত বলে GST নাই কিন্তু GST নাই কিন্তু এক্সাইজ ডিউটি আছে আৰু ভ্যাটও লাগিব পাৰে সো there's no point okay Red Bull Assam is a state that implements GST very good okay so sab bostute ki lagibo GST lagibo next tumalage saba next question is which of the following is a capital receipt mane ki hobo disinvestment investment external grants मैम আজি হে ভাবিছো কিমান ট্যাক্স দি আছো ডেইলি ইয়েস কিমান আমি দি আছো টুথপেষ্ট কৰোতেও বিস্কুট এটা খাওতেও তুমি ট্যাক্স দিছা চাহ খাওতেও ট্যাক্স দিছা চেনিত ট্যাক্স লাগিব তোমাৰ চাহ পাতত ট্যাক্স লাগিব গাখীৰত নাই but those things you actually have taxation to খাওতে উঠুতে বহুতে সব জায়গাতে ট্যাক্স হেকাৰণে মই কৈছো India has a very aggressive sort of taxation systems which of the following is a capital receipt কি হ'ব investment disinvestment কি হ'ব capital receipt মানে হৈছে কি ইটা ধৰা ফৰ এক্সাম্পল লেটস সে তুমি কিবা এটা বিজনেস কৰিব লাগে তোমাক ওকে তুমি এটা কিবা এটা তুমি বিজনেস কৰিব ওলাইছা সো তোমাক কি লাগিব এটা ক্যাপিটাল লাগিব তোমাক কি লাগিব পইচা লাগিব কিন্তু এতিয়া তোমাৰ হাতত ক্যাশ নাই তোমাৰ ব্যাংক একাউন্টটো তোমাৰ খালি পুৰা ওকে তোমাৰ একো ক্যাশ নাই সো what you are going to do you are going to collect a lot of capital এটা তুমি ক্যাপিটাল কেনেকৈ কালেক্ট কৰিবা ফৰ এক্সাম্পল ধৰা তোমাৰ কিছুমান এসেট আছে for example land okay land is an asset okay to tumi eta he mati khini tumi ki koriba you are going to sell that land to mati tumi bikri kori pele tumi jiman paisa paba he paisa to tumar ki hoi jabo capital hoi jabo and that capital you are going to use to build a entire your business scheme or anything that you want to do so that is called as capital receipt okay
So এতিয়া for example সৰকাৰৰ ক্ষেত্ৰত let's say সৰকাৰৰ কি আছে মানে কিছুমান asset আছে for example let's say এতিয়া recently আমি যেটা শুনিছো BSNL is a telecom asset for the government কিন্তু এটা সৰকাৰৰ কি হৈছে বেলেগ বেলেগ ক্ষেত্ৰত এতিয়া পইচা লগাব লাগে বেলেগ এতিয়া মানে এতিয়া ৰেলৱে এটা বিল কৰি আছে ট্ৰান্সপৰ্টৰ কাৰণে হাইৱেজ বিল কৰি আছে টুৰিজমৰ কাৰণে পইচা লাগিব ওকে হেল্থৰ কাৰণে পইচা লাগিব কাৰণ গুটে ইনফ্ৰাষ্ট্ৰাকচাৰটো পুৰা প্যাৰালাইজ হৈ গৈছিলে ডিউৰিং দা পিৰিয়ড অফ কৰোনা ভাইৰাছ সো এতিয়া এই গুটে এসেটটো কি কৰিব এতিয়া হে বস্তুটো ডিসইনভেষ্টমেন্ট কৰিব মানে হে বস্তুটো বিক্ৰী কৰি দিব বিক্ৰী কৰাৰ পাছত কি হ'ব যিমানখিনি পইচা উঠিলে হে পইচাখিনি আকৌ বেলেগ এটা সেক্টৰত গৈ পেলাই লগাই দিব মানে আইদাৰ দিস এসেট ইজ আ লায়াবিলিটি ফৰ দ্য গভৰ্নমেন্ট মানে ৰাইট নাও অৰ ইট ইজ নট মানে জেনাৰেটিং আ সাবস্টেনশিয়াল এমাউন্ট অফ মানে revenue let's say so in that case what it is going to do it is going to sell this so in that case amar ki hoy jabo this investment will be a capital receipt okay this investment will be a capital receipt to amai ki koru kisuman asset ami sell kori dim okay like for example BSNL mane eta BSNL or nisna ke beleg kisuman etia amar ki thakibo industry u thakibo okay industry bilako thakibo juntu sarkaro mane manage korte mane funds bilak ekdom nuhua hoy goise so what it is going to do it is going to sell that asset to a private company let's say okay so eta eblak bostu kiyo kore jate long term kisuman financial plan banaba pare etia if you come to Guwahati তুমি গুৱাহাটীত দেখিবা বা তুমি নগাঁৱৰ পৰা তুমি পৰা স্টাৰ্ট কৰি দেখিবা যে গোটেই ৰাস্তাটো কি বনাই আছে ওভাৰ ব্ৰিজ বিলাক মানে বনাই আছে কিয় বনাই আছে ফৰ দ্য ট্ৰান্সপৰ্ট এণ্ড কমিউনিকেশ্যন বিকজ চৰকাৰে গম পাইছে যে 10 বছৰ পিছত কি হৈ যাব সেই গোটেই ৰাস্তাটো পুৰা ফিল হৈ যাব মানুহে ইমানে গাড়ী কিনিছে যে ৰাস্তাই নাই এতিয়া মানুহে ভাবিব পাৰে যে কিয় বনাই আছে এইবিলাক কিন্তু ইট ইজ আ লং টাৰ্ম প্লান হয়তো 10 ইয়াৰ্ছৰ পিছত মেবি দ্য গভৰ্নমেণ্ট মাইট নট বি এবল টু বিল্ড ইট লজিষ্টিক্যালি সাগে পসিবল নহব পাৰে সেই কাৰণে লং টাৰ্ম প্লান এটা বনাই কেনে ৰাখি থৈ দিছে ওকে এতিয়া ফৰ এক্সাম্পল বৰোইংসও হ'ব পাৰে ক্যাপিটাল ৰিসিপ্ট মানে তোমাৰ এটা পইচা কৰ পৰা আহিব লেটস সে বৰোইংস ধৰা আমি ওয়ার্ল্ড ব্যাংকলে গলো আৰু কলো যে আমাৰ ইমানখিনি আমাৰ কি লাগে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে আমাক পইচা লাগে তো ওয়ার্ল্ড ব্যাংকে আমাৰ এটা পার্সেন্টেজ অফ ইন্টারেস্ট রেট ৰাখি কেনে আমাক কি কৰিব আমাক পইচা দিব সো দ্যাট ইজ অলসো এজ এ ক্যাপিটাল রিসিপ্ট নেক্সট উই ক্যান হ্যাভ ইজ আ রিকভারি অফ লোনস ওকে লোন রিকভারি যেনেকে ফর এক্সাম্পল ধৰা এটা সেক্টৰ আছে লেটস সে দ্যাট দ্য টেলিকম সেক্টৰ ওকে লেটস সে দ্য টেলিকম সেক্টৰ এটা টেলিকমত কি হৈছে এয়ারটেল ভোডাফোন এইবিলাকে কি কৰিব লাগে সৰকাৰক এটা পইচা ঘুৰাই দিব লাগে কিয় বিকজ those sectors have taken a lot of loans from the government etia iman crore rupees or ki ase loan bilak ase so he loan bilak jetia sarkare jetia recover koribo tetia sarkarer hatot ako capital ahi jabo and then they will again use it for the mane finances they will use it for the spending and everything for the long term projects so capital receive hodai this investment to ahibo okay recently Bharat Petroleum or share sell korile Indian government exactly correct very good next to me saba what does fiscal deficit relate to the government budget fiscal deficit a government budget logot ki সম্পর্ক স্থাপিত কৰিছে okay fiscal deficit মানে কি হৈছে আমি সদায় কি বুজি পাও আমি সদায় কি বুজিব আচ্ছা ইয়াৰ আগৰ মানে কোৱেশ্চনটোত নহয় এটা ফিগাৰ আছে যেটো তোমালকে মনত ৰাখিব লাগে দিস ইজ ডিসইনভেষ্টমেন্টৰ ক্ষেত্ৰত 2024-25 ৰ বাজেটত কিমান কিমান টাৰ্গেট কৰিছে 50000 crore সো গভৰ্নমেন্ট ইজ টাৰ্গেটিং যে এটো বছৰ আমি ক্যাপিটাল ৰিসিপ্টৰ কাৰণে কিমান ডিসইনভেষ্টমেন্ট কৰিম 50000 crore সো এটো জাস্ট হেতু কাৰণে কৈছো বিকজ when you are going and seeing the budget হয়তো তোমালকে বুজি নাপাব পাৰা so if you see the figure you will know যে সৰকাৰক আৰু কিমান ক্যাপিটাল দৰকাৰ হৈছে that is 50000 crore এতিয়া হেবলাক বস্তু কি কৰিব ডিসইনভেষ্টমেন্ট কৰিব মানে সৰকাৰৰ বাদে এটো ৰেভিনিউ জেনাৰেট হোৱা নাই বাদে এটো মানে বিক্ৰী কৰি দিও what does fiscal deficit relate to the government budget ইয়াতে কৈছে যে deficit আৰু ইয়াতে কৈছে government budget এটা কি হ'ব fiscal deficit আমি কেনেকে গম পাম if the difference between কি হ'ব difference between income and কি expenditure হয় না
difference between income and expenditure. So when we have the difference between income and expenditure, titia ami gom pao je fiscal mane amar ki hoise, amar fiscal deficit hoise ne amar ki hoise. Okay, so jodi tumar dhora expenditure jodi besi hoy jay than the income, when expenditure is more than the income, hoy ne amar jodi khoros amar jodi mane income otke jodi besi hoy jay, itia saba ki hoy generally manuhe jetia kiba sarkari sakori koi thake ba kiba government job jodi koi thake ba kiba private job jodi koi thake, salary ami kiman paisu, let's say amar bole 40,000 salary hoy, kintu ami khorose iman korisu je by the end of the month amar hatot poisai nai. So in that case what we have is we have a monetary deficit, mane amar jiman income hoise tatke beshi amar khoros beshi hoise. To sarkaror ki hoy, sarkaror every time mane সদায় ডেফিচিটে হয় আৰু হেতু সৰকাৰৰ গোলে হয়, বিকজ সৰকাৰে যিমান পইচা লাগে তাতকে বেছি স্পেন্ড কৰিবই লাগিব, সেই কাৰণে ইনকাম সদায় কি হয় লেছ হয় আৰু এক্সপেন্ডিচাৰ কি হয় সদায় বেছি হয়. ইন দ্যাট কেছ this is called as a fiscal deficit. এতিয়া ধৰা সৰকাৰৰ ইনকাম বহুত কম আছে কিন্তু এক্সপেন্ডিচাৰ বহুত কৰিব লাগে, so in that case এতিয়া গভৰ্নমেন্ট বাজেটত কি কৰিব, কি বস্তু দেখাব, that is what borrowings required. তাৰ মানে আমি বাহিৰৰ পৰা আমি কিমান লোন ল'ব লাগিব এতিয়া. Okay, এতিয়া for example এইটো বছৰৰ 2024 আৰু 25 if you see the budget you will see the foreign borrowings কাৰণে বা borrowingsৰ কিমান লাখ টকা এস্টিমেট কৰিছে 14.13 লাখ crore, ঠিক আছে, কিমান টকা এস্টিমেট কৰিছে 14.13 লাখ crore, ইমান টকা আমাক দৰকাৰ হ'ব. Okay, why? Because we have a deficit, আৰু deficit কাৰণে এতিয়া আমাৰ capital আমি যিমানখিনি disinvestment কৰি পেলাই আমি কিমান পাইছো, we are getting 50,000 crore, but at the same time what we need is we need a borrowing jate amar ki hoy budget or deficit amar jitu budget hoy ase he bostu jate mil khai jay, he karone what we need is borrowings required. Amar eta bahior pra poisa ami collect koribo lage, chanda no hoy kintu bahir pra ami jeta poisa korisu ami heblak bostu eta loan we take it as a form of a loan. Okay, which is 14.13 lakh crore. So iman toka itia sarkare গভৰ্নমেণ্টে ল'ব. ৰিচেণ্টলি অ'কে বাইদেউ আপোনাৰ ক্লাছ ভাল লাগিছে, নিউ ছাবস্ক্ৰাইবাৰ ফ্ৰম ওদালগুৰি, থেংক ইউ ছ' মাছ ফ্ৰম ওদালগুৰি. আচ্ছা, চ' ইমান টকা কেতিয়াবা জীৱনত শুনিছিলানে? 14.13 লাখ crore, 1 কোটি টকা পালে আমাৰ কেনেকুৱা ভয় লাগিব, সেই 14.13 লাখ crore গোটেই জীৱনটো গণি থাকোঁতে যাব আমাৰ, হয়নে? লাইফ টাইম গন্তিয়ে কৈ থাক কিন্তু পইচা শেষে হোৱা নাই. which of the following are tools of fiscal policy? fiscal policy মানে মই কৈছিলোঁ কি গভৰ্নমেণ্টে যোনটো ৰেগুলেট কৰে টেক্সেশ্যন আৰু স্পেণ্ডিং, তেনেহ'লে ফিস্কেল পলিচিত কি হ'ব, টেক্সেশ্যন ইজ গোইং টু কাম. তাৰমানে চৰকাৰৰ লগত যিমান পইচা আছে যিমান ইনকাম হৈছে সেই বস্তুখিনি কি কৰিছে, আইডাৰ টেক্সেশ্যনৰ পৰা ইনকাম কৰিছে আৰু ক'ত স্পেণ্ডিং কৰিছে, হয়তো ক'ৰবাত চেণ্ট্ৰেল স্পনচাৰ্ড স্কিমত লগাব লাগে, ফাইনেন্স কমিশ্যনক দিব লাগে পইচা, ষ্টেটছবিলাকক দিব লাগে. অ'কে, সেইবিলাক হৈছে কি স্পেণ্ডিং, বোলে এইটো স্কিম আছে সেইটো স্কিম আছে. চ' লাইক ৱাইজ, চ' যেতিয়া আমি ফিস্কেলৰ কথা পাতিম সদায় মনত মানে ৰাখিবা যে টেক্সেশ্যন ইজ অলৱেজ আ পাৰ্ট অফ দ্য ফিস্কেল পলিচি and spending is always a part of the fiscal policy. Okay, borrowings will not come in the fiscal policy. So taxation and spending. Aru jeti ami monetary policy kotha patu, monetary policy kotha patile hodai monot rakhiba we talked about interest rates and all. Okay, যে লিকুইডিটি কিমান আছে, মাৰ্কেটত পইচা কিমান আছে, কিমান আৰু লাগিব, মানি প্ৰিণ্ট আৰু কিমান কৰিব লাগিব, সেইবিলাক হিচাপ RBI লগায়, সেইবোৰ চৰকাৰে নলগায়. অ'কে, ডেভেলপ কাণ্ট্ৰিজতো থাকে, ইয়েছ, ইনফেক্ট US-ত আমাতকৈ বেছি থাকে, বিকজ US-ত কি হয় আমাৰ যিমান লোন আছে USA-ত তাতকৈ বেছি লোন আছে. ৱাই? বিকজ when you have a big country to rule, when you have a very developed country to rule, you need a lot of money. এতিয়া আমাৰ কি হৈছে, আমাৰ মানুহৰ purchasing power parity বহুত কম compared to the people who live in the UK or a USA. আমাৰ হয়তো 100 টকাত হয়তো আমাৰ গোটেই দিনটো হৈ যাব পাৰে, কিন্তু সেই 100 টকাত হয়তো বাহিৰত থকা মানুহজনৰ হয়তো দিনটো মানে নহ'বও পাৰে. চ' দিছ ইজ হোৱাট হাউ আৱাৰ ইকনমিজ আৰ ভেৰি ডিফাৰেণ্ট. অ'কে, এতিয়া কৈছে কোনোবাই ইমান শুনাই নাই বুলি ইমান টকা, গোটেই জীৱনটো গণিয়ে গৈ থাকিব ইমান টকা.
Okay, taxation. So fiscal policy সদায় মনত ৰাখিবা taxation and spending. Monetary is all about all the interest loans and কিমান কি দিব লাগিব হিসাব বিলাক কি আছে হেবিলাক সব RBI কৰে. Which tax in India is generally of a very low significance to government and it yields very less revenue. তাৰ মানে সৰকাৰৰ কাৰণে একো ভ্যালুৱে নাই হেতু ট্যাক্স. ওকে, তুমি দিয়া নিদিয়া হেতু সৰকাৰৰ কোনো ভ্যালু নাই বিকজ হেতু মানে মাজে মাজে যে আমাৰ কি হয় মানুহবিলাকে কি কৰো আমি বোলে আজি বোলে বহুত বৰ লাগিছে বোলে আজি বোলে ভাত চাত খাব মন যোৱা নাই হয়নে তেতিয়া আমি কি কৰো আমি তেতিয়া হয়তো বোলে সদায় বোলে একেখিনিকে খাই আছো নহয় আজি অলপমান বেলেগ ট্ৰাই কৰো তো আমি বেলেগকে কিবা এটা ডিশ এটা বনালো সো সেই ডিশটো বনাওতে মেলুতে আমাৰ যি হ'ব আমাৰ সেই খৰচটো ইমান বেছিও আমাৰ মানে ইফেক্ট মানে আমাৰ ইমানো বেছি এফেক্ট নকৰে বিকজ আমি কৰবাত কেতিয়াবা এদিন আমি হেনেকুৱা কি মানে হেৰি এটা কাম কৰো ওকে সো এনেকুৱা কিছুমান ট্যাক্স আছে যিবোৰ ট্যাক্সে একচুয়ালি সৰকাৰক একো হেল্পে নকৰে ওকে হেবোৰ দান দিয়া নিচিনা হয় সো ফৰ এক্সাম্পল লেটস সে পেপাৰ ট্যাক্স মানে কি হ'ব তোমাৰ জনেকে গিফট ট্যাক্স তুমি ধৰা ফৰ এক্সাম্পল ধৰা তোমাৰ এজনী গাৰ্লফ্ৰেণ্ড আছে আৰু গাৰ্লফ্ৰেণ্ডে ক'ত থাকে ধৰা মানে দুবাইত থাকে লেটস সে আৰু তোমাৰ বাৰ্থডে আহি আছে তো তাই তোমাক কি কৰিব তাই তোমাক এটা গিফট এটা দিব ধৰা তোমাক দুবাইৰ পৰা কিবা এটা গিফট এটা সেন্ড কৰিলে সো দুবাইৰ পৰা তুমি যেটা গিফটটো আনিবা তোমাৰ ইমান এটা লম্বা এটা জাৰ্নি এটা হ'ব তাতে তোমাৰ কিমান ডিউটিজ লাগিব কাস্টম ডিউটি লাগিব বেলেগ কিবা লাগিব ইম্পৰ্ট এক্সপৰ্টৰ যিমানবোৰ ডিউটিজ আছে গোটেইখিনি লাগিব তাৰ পিছত তোমাৰ কি হ'ব আহি পেলাই তোমাৰ ঘৰ পাবহি তো যিমানবোৰ ট্যাক্স যিমানখিনি ট্যাক্স মানে হয়তো মানে তুমি দিছা বা তাই দিছে হেতু হৈছে কি গিফট ট্যাক্স কিন্তু সেই ট্যাক্সটো সৰকাৰৰ একো কামত দিয়া নাই বিকজ হেতু হয়তো কেতিয়াবা এদিন বা দুদিনহে হ'ব ওকে সো সেইকাৰণে ম্যাক্সিমাম মানে ৰেভিনিউ কোৰ পৰা মানে জেনাৰেট হয় কৰ্পোৰেট ট্যাক্সৰ পৰা হয় ইনকাম ট্যাক্সৰ পৰা হয় সাৰ্ভিস ট্যাক্সৰ পৰা হয় এইবিলাকৰ পৰা বেছিকে হয় সো পেপাৰ ট্যাক্স ইজ লাইক আ নেগলিজিবল থিং হয়তো কেতিয়াবা হ'ব পাৰে বাট নট অলৱেজ কাৰোবাৰ আছে নেকি গাৰ্লফ্ৰেণ্ড মানে দুবাই সুবাই থাকা কোনোবা গাৰ্লফ্ৰেণ্ড আছে নেকি আছে যদি বিয়া পাতি লোৱা আৰু দুবাইলৈ গুচি যোৱা ইউ উইল হ্যাভ আ ভেৰি গুড লাইফ দেয়াৰ ঠিক আছে তাতে ট্যাক্সেশনটো ইমান এগ্ৰেছিভো নহয় ইটস আ ভেৰি ভেৰি লিনিয়েণ্ট वाला ট্যাক্সেশন বিজনেছ কৰিবলৈ হলো দ্য এন্টায়াৰ গভৰ্নমেন্ট ইজ গোইং টু give you everything that you need মানে বিজনেছ কৰো यहाँ पे रहो ওকে ইয়াতে ছোৱালী পটুৱাতকে যোৱা আৰু দুবাই সুবাইতে ছোৱালী পটাই লোৱা Production of socially harmful good is regulated by dollars ইমান strong হোৱাৰ পিছতো high fiscal deficit যিহেতু সব transaction dollarsত হয় so এতিয়া আমি ডলাৰৰ ওপৰত আমি নিৰ্ভৰ হৈ আছো because we have a lot of dollar dependency কিন্তু যদি লাহে লাহে আমাৰ হেতু বস্তু হৈ যায় maybe in future but I am not very hopeful আৰু আমাৰ সদায় ডেফিচিটে হৈ থাকে ৰূপী ইজ অলৱেজ ডিভ্যালুইং ইন টাৰ্মছ অফ ডলাৰ্স আমি যিমান উঠিব বিচাৰো হিমানে বেছি মানে ডেফিচিট হৈ গৈ থাকে আই ডোন্ট নো হু ইজ লাইক স্পেন্ডিং দিস মাচ টাইম হিয়াৰ বাট ইণ্ডিয়ান ৰূপী ইজ ডিভ্যালুইং মোৰ এণ্ড মোৰ আচ্ছা মডাৰ্ণ হিষ্ট্ৰী ব্ৰিটিছ লৈ আহিবা নাই মেম সেম ডিষ্ট্ৰিক্টৰ গাৰ্লফ্ৰেণ্ড হয় আচ্ছা সেম ডিষ্ট্ৰিক্টৰ গাৰ্লফ্ৰেণ্ড good also production of socially harmful good is regulated by socially harmful good মানে কি হ'ব যেনেকে মদ socially harmful তুমি মদ খাই পেলাই কি কৰিবা ৰাস্তাত গৈ পেলাই খুব উৎপাত কৰিবা হয়নে চিঞৰিবা বাখৰিবা মানুহক শুব নিদিবা বোলে সিগাৰেট খাই আছা সিগাৰেট খালে কি হ'ব ৰাস্তাত বহি পেলাই ঘুমটি ওচৰতে সিগাৰেট খাবা ওচৰৰ পৰা মানুহ এটা যাব একদম ঠিকছে কাহি পতাৰ হয়নে সো দোজ থিংস আর কল সোশ্যালি উইচ আর ভেরি হার্মফুল গুডস তোমার নিজৰ কাৰণেও এইটো বস্তু হাৰ্মফুল কিন্তু তুমি বেলেগকো হাৰ্ম কৰি আছা সো ইন দ্যাট কেস কি হ'ব ট্যাক্সেশন এটা যেনেকে ফৰ এক্সাম্পল ধৰা এলকহল ঠিক আছে তুমি মদ কিনিব কৈছা লেটস সে ঠিক আছে এটা ধৰা 100 টকা তুমি যেনিবা মদ কিনিব কৈছা তাতে মানে সৰকাৰে কি ক'ব তাতে তোমাৰ মানে 10 টকা কি কৰি দিব ভেট লগাই দিব তো এটা তোমাৰ কি হ'ব 110 টকা হৈ যাব তাৰ মানে the government is trying to discourage you from buying that alcohol পইচা ইমানখিনি আছে তাৰ উপৰি মই এক্সট্ৰা পইচা তাৰ তাতে লগাইও দিছো ষ্টিল মানুহে কিনিছে okay so government is trying to discourage you from buying encourage কৰা নাই তোমাক discourage কৰিছে যে তুমি আৰু এলকহল নিকিনিবা তোমাৰ ইমান পইচা ইমান এক্সট্ৰা কিবা মানে তোমাৰ কিবা এটা লাগিব লাইকৱাইজ তোমাৰ যদি পাৰ লিটাৰ কে তুমি যদি ধৰা হয় তোমাৰ 15 টকাকে মানে প্ৰত্যেকটো হেৰিতে
তোমাৰ টেক্স এটা লাগি আছে চ' গভৰ্ণমেণ্ট ইজ ট্ৰাইং টু ডিছকাৰেজ ইউ নিকিনিবা ইমান বস্তু আমি দাম হেৰি কৰি দিছোঁ ষ্টিল মানুহে কি কৰিছে মানুহে মদ কিনিবই মানে চিগাৰেট কিনিবই লাগিলে কিতাপ দুখন কমকৈ কিনি ল'ব কিন্তু মদটো কিনিবই কুৱেইট যাব লাগিব কুৱেইট 1 দিনাৰ 270 আচ্ছা যোৱা ভালে হ'ব মিডল ইষ্ট ইফ ইউ আৰ গোয়িং দেয়াৰ ইটছ গুড অ'কে Hi ma'am, can I get British India 1829 to 1929 series? Definitely. History series, moi jeneke koisu podcast to amar ahi ase and historical walk jeneke ahi ase ami tumalokok through vloggings we will take you to different areas where tumalokor history jot ase jot tumaloke poribo lage kisuman bostu hodai মানে কিতাপত পঢ়ি থাকিলে বহুত বৰ লাগে কিন্তু যেতিয়া আমি চকুৰে দেখো তেতিয়া সেই বস্তুটো সদায় কাৰণে মনত মানে ৰৈ যায় সো দিস টাইম আমি এপিএসসি আমি গুটেখিনি ক্লাसेस আমি দিব নোৱাৰো বিকজ উই আৰ নট হিয়াৰ for a coaching but we are going to provide you a lot of information that is going to help you for APSC preparation আৰু এবাৰ মানে হেৰি কৈ দিছো this is the BPS classes ইয়াত তোমাকে অকলে ক্লাसेस বিলাক বেছিকে পাবা but if you subscribe to BPS APSC you'll get all sorts of contents there okay history পাবা मैम मॉडर्न हिस्ट्री सीरीज এটা লৈ আনিব প্লিজ লিখিছে ওকে তিনিবাৰ যদি প্লিজ লিখিছা ডেফিনেটলি আই এম গোইং টু ট্ৰাই এণ্ড কাম ওকে কেন আই গেট APSC GS কোৰ্চেছ আমাক নিকিনিব কয় গভৰ্ণমেণ্টে কিন্তু বিজয় মালিয়া নীৰৱ মোদী দৰে মানুহক হলে ধৰিব নোৱাৰে যোনে ইমান মানুহৰ কষ্টৰ পইচা লৈ ইউকে বহি আছে বিজয় মালিয়াটো অৱস্থাই নাই Vijay Malia the last question of today's session okay মানুহে কিমান তোমাৰ ডিসকাৰেজ কৰিব তোমাৰ যদি 10 টকা কিয় যদি লগাই মানুহে টাটা কিনিব মত হয় না ইটস ইম্পৰ্টেন্ট অলসো ফৰ us definitely acha GS courses we can provide you classes for geography for constitution and for history apart from that environmental classes I mean nokora for APSC because currently we are not focusing on all the subject but if you have tumaloko jodi GS or okole ei tinta subject jodi specifically lage you can please contact us which of the following is not an objective of budget budget or objective ki nohoy budget khon kyo nobonai not an objective of budget or etu kame nohoy relocation of resources reducing income inequalities ne generating full employment obviously it is generating full employment dear come to budget or ketia ullekh nathake employment is totally on a government etu beleg eta government department or hoy okay for example department of labor all those things that come under a different environment but budget is all about money regulation and money okay so full employment dia কাম টু বাজেটত কেতিয়া উল্লেখ নাথাকে হয়তো বেলেগ সেক্টৰত কিমান পইচা দিব লাগিব হেতু বস্তু উল্লেখ থাকিব পাৰে বুলে ডিফেন্সত ইমানখিনি লাগে হেলথত বুলে ইমানখিনি লাগে বা নতুনকে কিবা ইন্ডাস্ট্ৰি এটা বনিব বা নতুনকে কিবা ট্ৰেইন এটা ইন্ট্ৰোডিউস হ'ব বা নতুনকে কিবা কমিউনিকেশন লাইন এটা এস্টাবলিশ হ'ব those sectors the budget will address কারণ হেখিনি জেগাত হয়তো তুমি এমপ্লয়মেন্ট পাবা কিন্তু বাজেটে ডাইরেক্টলি এমপ্লয়মেন্টৰ কথা কেতিয়াও নকয় বাট ইয়েস রিলোকেশন মানে রিসোর্সেস যদি এটো সেক্টৰত বুলে ভালকে পারফরম্যান্স হোৱা নাই বুলে ৰেভিনিউ ভালদৰে জেনাৰেট হোৱা নাই বা এমপ্লয়মেন্ট ভালদৰে জেনাৰেট হোৱা নাই দেন ৰিসোৰ্স টু লৈ পেলাই বেলেগ জেগাত লৈ দিব জাস্ট লাইক আই said about capital receipts okay মানে জিটো মানে সেক্টৰ পুৰা আন্ডাৰ পারফর্ম কৰি আছে হেতু বিক্ৰী কৰি পেলাই নতুন কিবা এটা এসেট এটা লগাই দিব reducing income inequalities যিমান বু স্কিমস আহিছে পাবলিক সেক্টৰ স্কিমস যিবোৰ হয়তো মানুহক এমপ্লয়মেন্ট মানে প্ৰভাইড কৰিব পাৰে just so that they do not remain in the poverty sector okay so equality eta provide koribole they can introduce a lot of government schemes but yes employment generation or khetrot budget or objective nohoy okay brahmaputra paror video to bhal lagise aru video anibo definitely we are going to bring more and more videos okay acha আজি আমি কি শিকিলো আলটিমেটলি হোয়াট ইজ দ্য ক্রাক্স অফ দি এন্টায়ার ক্লাস দ্য ডিফারেন্স টু সদায় মনত ৰাখিবা বিটুইন আ মনিটাৰী এণ্ড আ ফিস্কেল পলিচি
টেক্সেশ্যনৰ কথা যেতিয়া আহিব হেতু সদায় ফিস্কেল হ'ব কাৰণ হেতু গভৰ্নমেণ্ট সেক্টৰ হয় হেতু গভৰ্নমেণ্ট মানে ৰেগুলেট হয় এণ্ড মনিটাৰী মানে ওভাৰঅল যিটো মনিটাৰী যিটো আমাৰ ফাইনেন্সিয়েল যিটো মেনেজমেণ্ট হয় হেতু RBI কৰিব নেক্সট আমি গম পালোঁ যে ডাইৰেক্ট টেক্স কি হয় ইনডাইৰেক্ট টেক্স কি হয় ডাইৰেক্ট টেক্স মানে যিটো মানে তোমাৰ পৰা ডাইৰেক্ট মানে গভৰ্নমেণ্টলৈ যায় ফৰ এক্সাম্পল ইনকাম টেক্স আৰু ইনডিৰেক্ট টেক্স হৈছে যিটো বেলেগ বেলেগ লেয়াৰ মানে বহি পেলাই যায় okay from one person to next person from next person to the next person for example service tax so এইবিলাক বস্তু হৈছে ডাইৰেক্ট এণ্ড ইনডিৰেক্ট টেক্স এণ্ড হোৱাট উই নিউ যিমান বেছি আমাৰ ইনকাম বাঢ়ি গৈ থাকে সিমানে বেছি টেক্সটো বাঢ়ি গৈ থাকে দ্যাট ইজ কল্ড এজ আ প্ৰগ্ৰেছিভ টেক্স okay দেন আমি আৰু কি বস্তু গম পালোঁ যে এটা ক্যাপিটেল ৰিচিপ্ট মানে কি হয় যদি কিবা এটা সেক্টৰ আন্ডাৰ পাৰফৰ্ম কৰিছে এণ্ড দ্য গভৰ্নমেণ্ট নিডছ মোৰ মানি টু ফ'কাছ অন সাম আদাৰ সেক্টৰ তেতিয়াহ'লে এই গোটেই এছেটটো যিটো এটা লায়েবিলিটি এটা হৈ আছিলে সেইটো বস্তু বিক্ৰী কৰি পেলাই তাৰ পৰা পইচা উঠাই পেলাই নতুন কিবা সেক্টৰত কি কৰি দিব সেই পইচাটো লগাই দিব চ' দ্যাট ইজ কল্ড এজ এ ক্যাপিটেল ৰিচিপ্ট হয়তো কিবা এছেট এটা বিক্ৰী কৰি কিনে মানে হেৰি কৰিব পাৰে হয়তো লোন ৰিপে কৰি কেনেও হেৰি কৰি মানে ইণ্টাৰেষ্টটো লোনটো আকৌ ৰিপে কৰি কেনেও ল'ব পাৰে या फिर বৰয়িংছো ল'ব পাৰে যে ৱৰ্ল্ড বেংকত গৈ পেলাই ক'ব পাৰে যে আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কাৰণে পইচা লাগে আমাক দিয়ক okay so likewise all these things we have learned and I hope তোমালোকে এতিয়া বাজেটখন যদি তোমাকে ভালদৰে পঢ়া তোমালোকে গম পাবা যে কি কথাত কি ক্ষেত্ৰত এইবিলাক নাম্বাৰছবিলাক দিয়া হৈছে so I hope you have liked today's class so যদি ভাল লাগিছে প্লিজ লাইক কৰি দিবা সাবস্ক্ৰাইব কৰি দিবা আৰু কিবা যদি ক'ব লগা আছে প্লিজ কমেন্ট ডাউন বিলো মেম এটা কথা কোৱাচোন মুখস্থ কৰি দিয়া ভাল নে এটা বিষয় ওপৰত বুজি লোৱা ভাল চোৱা এতিয়া কিছুমান মানুহৰ কি আছে মুখস্থ বিদ্যা বহুত ভাল সেইবোৰ মানুহে যদি কনসেপ্ট বুজিবলৈ যায় নোৱাৰে কিন্তু যদি তোমাৰ মুখস্থ বিদ্যা নাই তুমি কৰি লাভে নাই বিকজ তোমাৰ মাথাত অলপ বেছি প্ৰেছাৰ দিয়া হ'ব সো পাৰ্সোনালি I would always say কি কনসেপ্টটো বুজি লোৱা ওকে কনসেপ্টটো বুজি লোৱা পাছত যিবিলাক বস্তু বুলে মনত ৰাখিবলৈ বুলে অলপমান দিগদাৰ হৈছে ইন দ্যাট কেছ ইউ কেন ডু কিন্তু গোটেই কিতাপখন বুলে মুখস্থ কৰিব লাগে ইটস নট পসিবল এক্সট্ৰা মানে মাথাত কি হৈ যাব হেডেক হৈ যাব ওকে সো আকৌ এবাৰ লগ পাম ফৰ APSC ক্লাसेस ফৰ দেন থ্যাংক ইউ সো মাচ আৰু আমি কিছুমান editorials ওপৰতো আমি ক্লাস কৰিম okay we will do the international relations part also we will do the constitution part also the governance part also for geography and for history we will also provide some classes কিন্তু গুটে entire GSP paper খন আমি দিব নোৱাৰো because currently we are not focusing on everything but if you want subject specific bule geography history বা pol science you want it then you can definitely contact us Ma'am, budget report statement based question anibosun. Acha, I really like the statement based questions. Moi APSC jitia moi korim, titia moi sub statement based questions anim. And really, just remember one thing, moi ziman soft dekhu bahir pra moi himane strict hoy. So when I just frame all the questions, moi bahut difficult question diu. Jodi nuara, then পঢ়ি লবা so jodi para then also it is better but yes I will always give you quality questions don't worry okay so ako ebar log pam in the next class till then tumaloke bhat sat khai lua etia mor class kori sage bhagor lagise okay bhat sat khai pele olop rest loi lua and then go and study okay see you all in the next class till then take care and all the best